Good morning guys. So মাত্ৰ একদম বেয়া হৈ আছে মানে বহুত আৰ্লি মৰ্নিং এতিয়া 5টাই বজা নাই 4 কিমান হৈছে আৰু আমাৰ ৰুমত লাইট জ্বলাইছে হেয়া ইফালে 5টাই বজা নাই মানে কি কাজিনছ আহি আছে সো তাতে আৰ্লি মৰ্নিঙে পাব আৰু এতিয়া ভন্টি আৰু দাদা গৈছে তেতক পিক আপ কৰিবলৈ সো সেইকাৰণে মাত্ৰ ওলাই গ'ল কাৰণে মই ভাবিলো ভ্লগটো আৰম্ভ কৰি দিওঁ আৰু মই ফ্ৰেছো হৈ লওঁ এতিয়া গা পা ধুই লওঁ আৰু তাৰ পিছত তেতি আহিলে মই দেখাম Hi guys, welcome back to my channel. So I think I should have akabar swagatam janalu. Moi ratiba uthia kobole pahorisilu karon ekebare direct gasa dhubole golu aru fresh hobole golu. So ei karone bhabilu ebar koi diu apnalok welcome kori diu aru mattu bohote beya hoy ase because najano kalir pora অকন ধুলিৰ মাজত থাকি মানে অকমান যেহেতু সাপ চিকুনে কৰি আছিল সো সেই কাৰণে অকমান সৰি টাইপ লাগি গৈছে কিন্তু উপায়টো নাই ভ্লগটো কৰিব লাগিবই বিকজ আজি কাজিনছ পাবহি যেহেতু মামি আৰু দুজনী কাজিনছ সো সেই কাৰণে তা ভন্টি হতে তেতক আনিব গৈছে যেহেতু মই কৈছিলো কিন্তু তেহতৰ বাছখন বলে বেয়া হৈছে সোনাপুৰ মানত সো এটা ভন্টি হতে কাৰণ ডাইৰেক্ট তালৈকে গৈ আছে বিকজ বাছখন হুনকালে ভাল হোৱা ৰাখা নাই যেহেতু ৰাতি বৰষুণো দিছিলে সো তেহেতিও বাটত বৰষুণ পালে সো এটো কাৰণে কিবা প্ৰবলেম হ'ল আৰু তেনেকে বাছত সো এই কাৰণে ডাইৰেক্টলি দাদা আৰু ভন্টি গৈ আছে তেতক সোনাপুৰৰ পৰা আনিবলে সো হেতু আছে এটাৰ আপডেট সো ইয়া বতৰ এতিয়াও মানে অলমোস্ট ডাৱৰে আছে অকমান হে ব্লু স্কাই বুলি গম পায় আৰু বাকিটো ডাৱৰ সো আৰু এতিয়া বাজিছে ৰব এতিয়া বাজিছে 5:30 হৈছে এটালৈকে তেহেতি ঘৰ পাই গ'লহেতেন যদিহে বাস বেয়া নোহোৱা হেতেন বাট উই হ্যাভ টু ওয়েট কি বনাব এতিয়া পকা মিঠৈ বিহুৰ কাৰণে গোন্ধটো ধুনীয়া লাগে সো এইফালে এয়া লাৰু বনোৱা হৈ গ'ল ভাবিলে এবাৰ আপোনালোকক দেখাই দিওঁ মইতো খাই খুব ভাল পাওঁ আৰু দেখাটো টেষ্টি লাগিছে না ইমান ধুনীয়া বটাহ মাৰি আছে আৰু এইফালে মই এটা বস্তু দেখাবলৈ আহিলো আপোনালোকক এয়া চাওকচোন কি ধুনীয়াকে কুহি পাত ওলাইছে দেখিছানে কি ধুনীয়াকে ওলাইছে গোটেই গছডালতে চাওক নতুন কুহি পাত এইফালে এয়া কি ধুনীয়া লাগিছে চাওক Beauty of the spring season. শুনিলে নে ইমান ধুনীয়া লাগে ন বহাগ বিহু আহিলে নিচিনা লাগি যায় আৰু এইফালে আমাৰ ৰাইজ এইফালে মাম্মি এইফালে কাজিনছ কিজনী সোমাইছে আৰু মোৰ আকৌ আজিহে চৰ্দিটো হ'ব পালে দেই মাতডাল ইমান বেয়া হৈছে ফাইনেলি আহি পালে আৰু এতিয়াৰ পৰা একদম বিহু মজা হৈ যাব মই যেটো কৈছিলোঁ যে বিহুৰ সিৰিজ আহি আছে সো সেইকাৰণে কৈছিলোঁ এহেতি আছে যেটো স্পেশালি হ'ব অকমান এতিয়া আহিছে সো এতিয়া ইমান তুলা নাই বিকজ অকন সবে সেটেল হৈ লওক ৰেছেছ কৰি লওক সবে অকমান সো তাৰ পিছত লাহেকে দিনটোত ইটোকে যি হয় মই দেখাবলৈ চেষ্টা কৰিম মই কাজিনৰ হালত চাওক ভাগৰতে হেদি আয়ো দেহি এতিয়া খালি ফ্ৰেছ হৈ লওক তাৰপিছত মই এগানি মান তোলা নাই বাৰু তাৰপিছত আমাৰ কাৰ্নামৰ পৰা আৰম্ভ হ'লে দেখাম লাহেকে এতিয়াহে আমি ৰাতিপুৱা চাহ কাপ খাম আৰু তই হাই এটা দি দে আকৌ ভ্লগটো স্পেচিয়েলি তহঁতৰ কাৰণে বনাইছোঁ ঐ এয়া হাই দিছে চাওক ঐ লাগি চাই দে বেয়া লাজ কৰে সিহঁতি উপায় নাই এইকেইদিনটো বনাবই লাগিব ভ্লগ উপায় নাহি এতিয়া আমি চাহ খাই লওঁ এফালে খুৰী আনি আছে চব বা ধুনীয়া আনিছে এফালে আমাৰ একদম বিহু বুলি মামীয়ে এনেকৈ লৈ আহিছে গাঁৱৰ পৰা এতিয়া চবেই এফালে মামী হাই এটা দি দিয়ক ব্লগত কেনেকুৱা পাইছে ইমান দিনৰ পিছত লগ পাই ফূৰ্তি চবৰে আজি আমাৰ পুৰা বৰষুণ গাইছে এইবোৰ দেখিছে নাই ইয়ালৈকে তিতি গ'ল মানে চিটিকনিত
পুৰা একদম বাপৰে বাপ বহুত ধাৰাসাৰ বৰষুণ দিছে আজি কালি ৰাতিৰ পৰা বৰষুণে বাৰু এনেও বতৰটো অকণ বেয়া হৈ আছিলে এইফালে আহিছে আমাৰ ৰাইজ বহিবলৈ এইফালে ধুনীয়া একদম বতাহ লৈ লৈ আমি আড্ডা দি আছোঁ এতিয়া ব্লগ কৰিম বুলি পাহৰিয়ে গৈছিলোঁ তথাপিও কিবা এটাতো আগবঢ়াম আপোনালোকলৈ তাৰপিছত বিহু ব্লগ আহিব এইফালে মেগী ধুনীয়া বতৰত আমাৰ গোটেইকেইজনীৰ প্লেট মুগীখন নেদেখা হ'ব তেতি খাই আছে কাৰণে এইফালে ভণ্টি আহিছে চিপছ লৈ আহিছে তিনিটা লৈ ল মোক নালাগে ইমান চিপছ লৈ একদম পুৰা টেষ্টি কৰি ল'ম আৰু এতিয়া চ' গাইজ এতিয়া কাজিনছকেইজনী অকণমান ভণ্টিৰ লগত ওলাই গৈছে তাহাঁতি মোক বাৰে প্ৰতি সুধি আছে মই দুখ কৰিছোঁ নেকি বাট আজি মোৰ গাটো অকণমান ল' কাৰণে মই যাব পৰা নাই বাট তাহাঁতৰ অকণমান ওলাই যাব মন গ'ল যিহেতু বৰষুণ দিছিলে চ' এতিয়া বতৰটো খুব ধুনীয়া সেইকাৰণে তাহাঁতি অকণ ওলাই গৈছে মই কৈছোঁ অকণমান কিবা কিবি তুলি আনিবি এতিয়া নাজানো আৰু কি কৰে যদি আনে মই ক্লিপছটো লগাই দিম যদি নানে আৰু মই আপডেটটো দি দিছোঁ আপোনালোকক চ' সন্ধিয়া চাহকাপ তাহাঁতি আহি পোৱাৰ পিছত হয়তো অকণমান দেৰি পিছত খাম এতিয়া তেনেকৈ মানে 4টামান বাজি গ'ল তথাপিও পোহৰ হৈ আছে চ' এতিয়া অকণ ওলাই গৈছে মই ভাবিলোঁ অকণমান ময়ো ৰেষ্ট লৈ লওঁ তাৰপিছত আকৌ কণ্টিনিউ কৰিম ইমান দীঘল নহ'বও পাৰে ব্লগটো মই খালি মানে মেমৰিটো থৈছোঁ আৰু তাহাঁতি অহা দিনা মেমৰি যিটো পিছত চাই ভাল লাগে আৰু মানে ইমান ব্লগছ কৰা নাই বিকজ ইমান কথা ওলায় আমাৰ মানে আমি ফ্ৰিকুৱেণ্টলি লগ নাপাওঁ ন আমাৰ কেতিয়াবা মান্থছ হৈ যায় ইয়েৰ হৈ যায় কেতিয়াবা ইমান পিছে লগ পাওঁ মানে দেৰিকৈ লগ পাওঁ চ' সেইকাৰণে বহুত টাইম স্পেণ্ড কৰিছোঁ বাট তাৰ মাজে মাজে অকণমান ব্লগ কৰিবলৈ চেষ্টাটো কৰিছোঁ বাৰু নিজৰ মেমৰিৰ কাৰণে চ' সেইটো হৈছে এতিয়াৰ আপডেট খুৰী আনিলে চিঙৰা এইফালে তাৰপিছত তাহাঁতি কি আনিলে পেষ্ট্ৰি আনিলে মোৰ কাৰণে মোৰ মাতটো বহুত বেয়া হৈ আছে গাইছে এইফালে চকলেট ফ্লেভাৰ এইফালে আনিছে মোৰ ফেভৰেট এয়া হ'ল প্ৰসাদ আৰু কি আনিছ চানা আনিছ চাচোন এয়া আহি পালে আমাৰ ৰাইজ এইফালে এয়া ডিনাৰ চবেই নিজে জেগা বিচাৰি ডিনাৰ কৰিছোঁ আজি মানে এইফালে চিকেন আৰু ভাত চিম্পল আৰু এইফালে দালি খাব আৰম্ভই দিলোঁ পাহৰিছিলোঁ কৰিবলৈ এতিয়া কৰি লওঁ আৰু ডিনাৰটো মানে চাওক গাইজ ব্লগটো এণ্ড কৰিম আৰু এজনী এবাৰ লুকাই আছে দেই সেয়া দেখিলে নেকি অকণমান দেখিছে আমি মানে কথা পাতি আছোঁ আৰু কিমান ৰাতিলৈ কিমান কথা পাতোঁ ঠিক নাই চ' ভাবিলোঁ এইটো ব্লগ ইয়াতে এণ্ড কৰি দিওঁ অকণমান সৰু হ'ব পাৰে বাট কালি আকৌ নতুন ব্লগ এটা আৰম্ভ কৰিম কালি ব্লগটো যাব আহি আছে কালি ব্লগটো বহুত স্পেচিয়েল হ'ব ধুনীয়াকৈ সাজি কাচি যাম আৰু চ' এইটো ব্লগ একদম আমনি পাই শেষলৈকে চাব লাইক শ্বেয়াৰ কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অঁ নোৱাৰি আৰু সিহঁতৰ লগত নোৱাৰি আজিলৈ থৈছোঁ আৰু দেই গুড নাইট বাই বাই